হাগ্ৰামা মহিলাৰে বিগত 17 বছৰত মুছলমানক হত্যা কৰাৰ হিচাপ দিয়ক। এই বিগত 17 বছরে হাগ্রামা মহিলার রাজত্বকালে কতগুলো মুসলমান নিরপরাধী মুসলমানকে হত্যা করা হয়েছে তার হিসাবটা দিয়া মুসলমানের কাছে ভোট চাও। 7 মেৰ পিছত হাগ্ৰামা মহিলাৰীক ব্ৰহ্মপুত্ৰ নদী দি বাংলাদেশত পঠিয়াই দিয়া হ'ব। হাগ্ৰামা মহিলাৰী RSSৰ ভৰি চেলেকে বিজেপি নেতাৰ ভৰিত পৰে। হাগ্রামা মহিলার সঙ্গে আপনার সরকারের চ্যালেঞ্জ, মুনমুনের সঙ্গে আপনার সরকারের, এটা এই অঞ্চল মুসলমানের, আমি মুসলমানের বাচ্চা, একটা মানুষের ক্ষতি হতে দেব না। তার বন্দুকের জবাব এইবার আমরা ব্যালট পেপার দিয়ে ভোটিং মেশিন দিয়ে হাগ্রামা মহিলারীকে চিরদিনের জন্য ওই ব্রহ্মপুত্রতে আমরা ডুবিয়ে দেব। ভাসতে ভাসতে বাংলাদেশ যাও। আর আগত দিন মুনমুন তোমার রাজনীতি জায়গা এটা নয়। মুনমুনের রাজনীতি শেষ, হাগ্রামার রাজনীতি শেষ। এখন এখানে চলবে প্রমোদ বড় রাজনীতির আফজাল হক সরকারের রাজনীতি। মেনে রাখো বিটিআৰ পৰ্বতধৰা শিলবাৰীত UPPLৰ নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় উপসভাপতি আফজাল হক চৰকাৰ উপস্থিত থাকি হাগ্ৰামা মহিলাৰীক এনেদৰে তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰে। জালাবিলা VCDCৰ চেয়াৰমেন জামিৰ আলী আৰু জালাবিলা প্ৰাইমাৰী ৰুটিকত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পূব কোকৰাঝাৰ সমষ্টিৰ UPPL দলৰ বিধায়ক লৰেন্স ইছলাৰী। 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ উপস্থিতি চাই আপ্লুত হৈ পৰে বিধায়কগৰাকী। বিগত 17 বছৰে বিটিআৰত উন্নয়ন নকৰা BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি বিধায়ক ইছলাৰীয়ে কয়, প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত যি উন্নয়নৰ ধাৰা অব্যাহত আছে তাক চাই এইবাৰ সংখ্যালঘু লোকসকলেও ট্ৰেক্টৰৰ চিহ্নত জয়ন্ত বসুমতাৰীৰ বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাব। আজি নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ পৰ্বতজৰা সমষ্টিত মই আহিছোঁ। এই চিলবাৰী হাইস্কুল আৰু চিলবাৰী বজাৰৰ প্ৰাংগণত আজি হাজাৰ হাজাৰ ইয়াত ৰাইজৰ উপস্থিতিত আমি আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পাৰ্টি জয়ন্ত বসুমতাৰীৰ কাৰণে ভোট বিচাৰি ইয়াত আমি আহিছোঁ। ইয়াত ৰাইজৰ সঁহাৰি যথেষ্ট। ইয়াত 100% এই অঞ্চলৰ ৰাইজে আজিৰ এই সভাত উপস্থিত হৈছে। আমি আশা কৰোঁ এই পৰ্বতজৰা যি সমষ্টি, এই সমষ্টিৰ পৰাও আমি বিপুল আমি ইয়াত ভোট পাম। এই অঞ্চলবিলাক আগতে ধুবুৰী লোকসভা সমষ্টিত পৰিছিলে, তেওঁলোকে ধুবুৰী লোকসভা সমষ্টিত ভোট দিছিলে। প্ৰথমবাৰ তেওঁলোকে কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট দিব। সভাত কেন্দ্ৰীয় UPPLৰ উপসভাপতি আফজাল হক চৰকাৰ উপস্থিত থাকি হাগ্ৰামা মহিলাৰীক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰি কয় যে হাগ্ৰামাৰ দিনত অশান্তি হত্যা ভয় আছিল। হাগ্ৰামা মহিলাৰী 17 বছৰত কিমান মুছলমানক হত্যা কৰিছে পাই কৰি হিচাপ কৰি দিয়ক যদি হাগ্ৰামাৰ দম আছে। অহা 7 মে নিৰ্বাচনৰ পিছত হাগ্ৰামাৰ তালি টোপোলা সহ হাগ্ৰামাক ব্ৰহ্মপুত্ৰ নদী দি বাংলাদেশত পঠাই দিয়া হ'ব। আনফালে পৰ্বতঝৰাৰ MCLে মুনমুন ব্ৰহ্মক সমালোচনা কৰি কয় যে মুনমুন ব্ৰহ্মৰ ৰাজনীতি শেষ, এতিয়াৰ পৰা আফজাল হকৰ ৰাজনীতি আৰম্ভ। আফজাল হক মাথে থকা সময়ত মুছলমানৰ কোনো অন্যায় অত্যাচাৰ সহ্য কৰা নহ'ব বুলি মন্তব্য আফজাল হকৰ। প্ৰায় 3 সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত জিলাৰ UPPLৰ উপসভাপতি জৱাহৰলাল ব্ৰহ্ম, জালাবিলা VCDCৰ সভাপতি জামিৰ আলী প্ৰমুখ্যে কেইবাগৰাকী নেতা উপস্থিত থাকি উন্নয়নৰ স্বাৰ্থত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনায়। বিলাসীপাৰাৰ পৰা লতিফুল ইছলামৰ ৰিপৰ্ট, আছাম লাইভ।